বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি ডিচেম্বৰ মাহৰ 18 তাৰিখ হয়। এইখিনিতে মই আপোনালোকক এটা বিশেষ ভিডিঅ' দেখাব বিচাৰিছোঁ। কিছু বছৰ আগত অৰ্থাৎ যেতিয়া আমাৰ হাতে হাতে মোবাইল ফোন নাছিল, সেইখিনি মই ঘটনা হয় মোৰ জীৱনত ঘটি যোৱা এটা মই ঘটনা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই থাকিব। খুব হাঁহি উঠা ঘটনা হয়। আচলতে সকলোৰে ক্ষেত্ৰত তেনেকুৱা ঘটনা নহয়। আচলতে এই কথাখিনি মই ক'বলৈ যাওঁতে মোৰ ল'ৰালি দিনৰ অৱস্থালৈ মই উভতি যাব লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। মই অকণমান মোৰ জীৱনত ঘটি অহা ঘটনাটোকে মই একচুৱেলি এইটো ৰোমান্টিক ঘটনা ক'ব লাগিব। তো ৰোমান্টিক ঘটনা আচলতে সকলোৰে হয়, হ'লেও কিছুমানে প্ৰকাশ কৰিব নোৱাৰাকৈ তেনেকৈ থাকি যায়। মই আপোনালোকৰ আগত কিছু প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। আজি কিছু বছৰ আগৰ ঘটনা হ'লেও মই আপোনালোকৰ আগত প্ৰকাশ কৰিলে মোৰ মনটোৱে শান্তি পাব বুলি মই ভাবোঁ। বন্ধু বান্ধৱীসকল কথাখিনি শুনি যাব। যিখিনি সময়ত মই ক্লাছ 9ত পঢ়ি আছিলোঁ, তো সেইখিনি দিনৰে সেই সময়খিনিৰে এটা মোৰ জীৱনত ঘটি যোৱা মই ঘটনা আপোনালোকৰ আগত ক'ম এতিয়া। তো গৰম বন্ধ দিন, বেচেলৰ ডেকা হয়। সেইখিনি সময়ত কোনোবা এজনী গাভৰু ছোৱালীৰ লগত মোৰো প্ৰেমত পৰিবলৈ মন যায় দিয়কচোন। তেনেকুৱা এটা মোৰ ঘটনা হয়। মোৰ ঘটনাটো মই আপোনালোকৰ আগত এতিয়া ক'ম, চাই থাকক। মই গাঁৱৰ ভিতৰৰ ল'ৰা হয়, খুব ভিতৰুৱা গাঁৱৰ ল'ৰা হয়। আচলতে আমাৰ ক্ষেত্ৰতহে এনেকুৱা ঘটনা ঘটে। আচলতে মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ। কি হৈছিলে, যেতিয়া মই ক্লাছ 9ত পঢ়ি আছিলোঁ, সেইখিনি সময়তে মই মনে মনে মই গাঁৱৰে এজনী ছোৱালীক ভাল পাই আছিলোঁ। তো সেই ছোৱালীজনীৰ লগত মোৰনো কিনো হৈছিলে মই তাকে আপোনালোকৰ আগত মই অলপ ক'বলৈ বিচাৰিছোঁ। বেয়া পাব নালাগে, তাইও এতিয়া সুন্দৰকৈ হয়তো নিজৰ সংসাৰত ব্যস্ততাৰ মাজত আছে ধুনীয়াকৈ। তো সেইখিনি কোনে হয় কি কথা মই আপোনালোকৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ। তো হয়তো আপোনালোকে কোনোবাই অনুভৱ কৰিব পাৰে। মোক যদি কোনোবাই আগতেই মোৰ বিষয়ে অলপ জনা আছিলে, তেওঁলোকে হয়তো অনুভৱ কৰিব পৰা হ'ব। যি নহওক, আমাৰ গাঁৱৰ ছোৱালী তিনিজনী আছিলে, তৃষ্ণা, মণিকা আৰু জোন। আৰু সেই যে জোন, তাইৰ লগতে মই আচলতে খুব বলিয়া আছিলোঁ। তাই মোক কেনেকুৱা ধৰণে লয় মই সেইখিনি কথা বাৰু নাজানো, কিন্তু তাই যি ভাবিলেও নেভাবিলেও মই আচলতে তাইক বহুত বেছিয়ে ভাল পাইছিলোঁ। তেনেকৈ মই এদিন কি হ'ল, গৰম বন্ধ দিনত কি হয়, আমাৰ স্কুলবোৰ বন্ধ হৈ যায়। তেতিয়া আমাৰ হাতত মোবাইল ফোনো নাছিলে। আমি যদি কাৰোবাৰ লগত প্ৰেমৰ প্ৰস্তাৱ দিব লগা হয়, দিলেতো হয়তো আমি কাৰোবাৰ আগত মুখে মুখে ক'ব লাগিব, নহ'লে লিখনি অৰ্থাৎ চিঠি আকাৰত দিব লাগিব। তেনেকৈ আমাৰ প্ৰেমৰ মধুৰ সম্পৰ্কবোৰ গঢ় ল'ব পাৰিছিলে বা কিছুমানৰ ক্ষেত্ৰত ঘটিছিলে। আগতে কি হৈছিলে, বোলছবিবোৰ চলি আছিলে। হিন্দী বোলছবি চলে, আমাৰ ইয়াত অসমীয়াও চলে। তো আমাৰ এই গাঁওখনৰ ওচৰে হয় অৰুণাচল বৰ্ডাৰ, শান্তিপুৰ বুলি কয়। তাতে বোলছবি চলি আছিলে, হিন্দী বোলছবি। কিবা ৰোমান্টিক চিনেমা এখন দি আছিলে। সেই চিনেমাখন চাবলৈ মই ঘৰৰ পৰা ওলাই গৈছোঁ। মই মনতে ভাবিছোঁ, আজি মই অকলে ওলাই আহিছোঁ ঘৰৰ পৰা, আৰু ওলাই গৈ থাকোঁতে যদি মই কেনেবাকৈ জোনক লগ পাই যাওঁ, বহুত ভাল লাগিব বুলি মই ঘৰৰ পৰা ওলাই আহিলোঁ। চিনেমা চাবলৈ বুলি ওলাই আহিছোঁ। আহি আমাৰ গাঁওখনৰ চাৰিআলি অৰ্থাৎ বাছ ষ্টেচন আছে, তাতে মই ৰৈ আছোঁ। অলপ সময় পাছত ৰাস্তাৰ ফালে মন কৰিলোঁ, দেখিলোঁ তিনিজনী ছোৱালী আহি আছে, মোৰ ফালে আহি আছে। তো তাৰে এজনী ৰঙা চুইদাৰ পিন্ধি আহিছে, অৰ্থাৎ তায়ে হ'ল জোন। মই মনতে মোৰ কপালখন যিমান ভাল বুলি ভাবিছিলোঁ, তাতকৈ তিনিগুণেই ভাল আচলতে। মই মনত ভাবিছিলোঁ তাই আহিব, লগ পাম, দেখিবলৈ পাম, বা একেলগতে ক'ৰবাত যাব পৰা হ'লে হ'ম বুলি ভাবিছিলোঁ। কিন্তু মোৰ ফালে আগবাঢ়ি আহি থকা দেখিছোঁ। কিনো হয় চাওঁচোন। দেখিলোঁ তাইও আহি মোৰ ওচৰতে, মানে বাছ ষ্টেচন এটা আছিলে, তাতে আহি ৰৈছে, লগত দুজনী, মণিকা আৰু তৃষ্ণা। এই মণিকা আৰু তৃষ্ণা দুইজনীয়ে মোৰ কথাবোৰ হয়তো
অনুমান কৰি থৈছে কিজানি মই যে জোনৰ প্ৰতি দুৰ্বলতা আছিলোঁ, দুইজনীয়ে কিজানি অনুভৱ কৰি থৈ দিছিলে। মোক হয়তো গম পায় তাই গম পায় নাপায় নাজানো, জোন আৰু মণিকা দুইজনীয়ে কিন্তু গম পায়। এতিয়া তাত ৰৈ আছিলোঁ, দেখিলোঁ 15 মিনিটমান পাছত তাই আৰু লগত দুজনী ছোৱালী মণিকা আৰু তৃষ্ণা তিনিজনী আহি বাছ ষ্টেচনত সোমালে। বাছ ষ্টেচনত অপেক্ষা কৰি আছে। কি অপেক্ষা কৰিছে মই বাৰু নাজানো, যি নহওক 20 মিনিটমান পাছত অৰুণাচল বাছ আহিলে। এফালৰ পৰা দেখিলোঁ বাছখন অহাৰ পাছত বাছখনকে আচলতে তিনিজনী অপেক্ষা কৰি আছিলে। তো দেখিছোঁ বাছখন ৰোৱাৰ পাছত তেওঁলোক তিনিজনীয়ে উঠিবলৈ চেষ্টা কৰিলে আৰু মই খন্তেক সময় বুৰ্বকৰ নিচিনা চাই আছিলোঁ। চোৱাৰ পিছত ময়ো দেৰি নকৰি বাছৰ পাছফালে পাছৰ দৰ্জাখনৰ ফালেদি মই উঠি ল'লোঁ। উঠি লৈ লাহেকৈ গাড়ীখন চলিবলৈ আৰম্ভ কৰিলে। ইফালে ইফালে চকু ফুৰাইছোঁ, দেখিছোঁ ড্ৰাইভাৰৰ পৰা 3 নম্বৰ ছিটত সিহঁতি তিনিজনীয়ে একেলগত বহি আছে। ময়ো পাছফালৰ পৰা আগবাঢ়ি গ'লোঁ। গৈ দেখিলোঁ একেবাৰে ওচৰতো বহিব নোৱাৰি বাৰু, 2খন ছিট বেক হৈ মই বহিলোঁ। অলপ পাছত দেখিলোঁ তিনিজনীয়ে হাঁহি খিকিন্দালি কৰি ফূৰ্তি কৰি আছে। তাৰপিছত মোৰ আৰু মনটো ভিতৰি ঘামি গৈছেগৈ, মোকে যেন কিবা কৈছে তেনেকুৱা লাগিছে। তাৰপিছত তৃষ্ণাইতো কৈয়ে পঠালে, জোন তই যে তলে তলে ইমান ৰোমান্টিক হৈ গৈ আছ, সেই কথাটো কিয় বাৰু আমাক কোৱা নাই? মণিকাই ক'লে, হয় দেই, মানিছোঁ আৰু তোক দেই, তই ইমান তলে তলে আগবাঢ়ি গৈ আছ, ইমান ৰোমান্টিক হৈ গৈছ, তইচোন আমাক কথাবোৰ কোৱাই নাই। তেতিয়া জোনে কৈছিলে, কি যে কৈ থাক আৰু দেই তহঁতি দুজনীয়ে, দে সেইবোৰ বাদ দে, আমি এতিয়া যে ওলাই আহিছোঁ চিনেমা চাবলৈহে যাওঁ, চিনেমা চাবলৈ যাওঁতে তাতে বহি 2-এটা কথা পাতিম। এতিয়া গাড়ীত গৈ থকা সময়ত কথা মেল মাৰি যোৱাটো বৰ ভাল কথা নহয় বুলি জোনে ক'লে। মই মনতে ভাবি আছিলোঁ, আজি লাগিলে মই চিনেমা চোৱাটো নকৰিলেও নকৰিম, ইহঁত তিনিজনী য'ত যায় মই তালৈকে বাছত উঠি যাম বুলি ভাবি আছিলোঁ। কপাল মোৰে ভাল, তেওঁলোকেও হয়তো চিনেমা চাবলৈকে গৈছিলে চাগে। লাহেকৈ গৈ শান্তিপুৰ বাছ ষ্টেচনত নামা দেখিলোঁ, ময়ো নামিলোঁ। মই মনতে ভাবি আছোঁ, আজি লাগিলে ঘৰলৈকে যোৱাটো বন্ধ কৰিম, ইহঁতি তিনিজনী য'ত যায় মই তাতে যাম বুলি মই ভাবি আছোঁ। তাৰপিছত লাহেকৈ দেখিছোঁ অৰুণাচলৰ আৰু অসমৰ মাজৰ বৰ্ডাৰত যিটো চিনেমা হল আছিলে, সেই চিনেমা হলৰ ফালে আগবাঢ়ি যোৱা দেখিছোঁ। মনতে ভাবিছোঁ চিনেমা চাবলৈ গ'লেও হয় আৰু হয়। অলপ আগবাঢ়ি যোৱাৰ পাছত মই এনেই ধেমালি কৰিছে বুলি ভাবিছিলোঁ। আচলতে বাছত যেতিয়া ছিটত বহি থকা সময়ত কৈ আছে, মোকে আচলতে শুনাইছে চাগে, যে আমি চিনেমা চাবলৈহে যাম, তাতে কথা পাতিম বুলি কৈছে। নাজানো তেওঁলোকৰ সিহঁত তিনিজনীৰ কিবা প্লেনিং আছিলে যদিও মই নাজানো। যি নহওক মই এতিয়া আহিলোঁ যদি আৰু তিনিজনী পাছে আহি আছোঁ। সঁচাকৈ অলপ পাছত দেখিলোঁ তিনিজনীয়ে চিনেমা হলৰ ফালে সোমাই যোৱা দেখিছোঁ। তাৰপিছত চিনেমা আৰম্ভ হ'বলৈ প্ৰায় 15 মিনিটমান বাকী আছিলে চাগে। অলপ পাছৰ পৰা আৰম্ভ হ'ব। কিছুমানে কাউণ্টাৰৰ পৰা টিকেট লৈছে, তেনেকৈ কিছুমান ভিতৰলৈ সোমাই গৈছে, হলঘৰৰ ভিতৰলৈ। দেখিলোঁ সিহঁত তিনিজনী কাউণ্টাৰৰ পৰা টিকেট লৈ লাহেকৈ হলৰ ভিতৰলৈ সোমাই গৈছে। আৰু ময়ো বুৰ্বকৰ নিচিনা অলপ সময় চাই আছিলোঁ, ভাবিলোঁ মই যিটো ভাবিছিলোঁ সেইটোৱে হ'ল, এতিয়া আৰু ৰক্ষা নাই, ময়ো তিনিজনী পাছতে সোমাব লাগিব। যি নহওক ময়ো টিকেট কাউণ্টাৰৰ পৰা টিকেটখন লৈ চিনেমা হলৰ ভিতৰত সোমালোঁ। অৰ্থাৎ চিনেমা হলৰ কিবা কিবি ষ্টেপ থাকে, যেনেকৈ বেলকনি বা কিবা বেলকনিৰ তলৰ ছাইডটো
কিছু অলপ দাম লয় আৰু পপুলাৰ বুলি কয়। তো সেই চিটটোৰ ফালে দৰ্জাখন যিখন আছে সেইফালৰ পৰা সিহঁত তিনিজনীক সোমাই যোৱা দেখিলোঁ। তাৰপিছত ময়ো দেৰি নকৰি সেইফালৰ পৰা সোমাই যাবলৈ আৰম্ভ কৰিলোঁ। প্ৰায় চিনেমা চলিব আৰম্ভ হ'বলৈ হৈছেগৈ। তো সেইটো কাৰণে ভিতৰত যিবিলাক লাইট জ্বলাই ৰখা থাকে গোটেইবোৰ নুমাই দিলে আৰু নমাই দিয়াৰ লগে লগে এই বেলকনিৰ যিটো তলৰ ছাইড সেইখিনিতে কি হয়, খুব আন্ধাৰ হৈ যায় আচলতে। তো মই সিহঁত তিনিজনীক এতিয়া বিচাৰিবলৈ মোৰ বৰ অসুবিধা হয়। সেইটো কাৰণে মই কি কৰিছোঁ, লাহে লাহে হাতখন দি চিটবোৰত হাত দি লাহে লাহে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। ক'তনো বহিছে, মাতো শুনা নাই ইমান মানুহৰ মাজত। তাৰপিছত মই সেইকাৰণে লাহে আৰু এটা কথা, আন্ধাৰ মুন্ধাৰ কোনোবা এখনত চিটত যদি কোনোবা ছোৱালী বা কোনোবা নাৰী বোৱাৰী বহি থাকে, তেতিয়া যদি মই চিটখন চুবলৈ যাওঁতে কাৰোবাৰ গাতে চুই পাওঁ, সেইটোতো বৰ ডাঙৰ কথা হ'ব। সেইটো কাৰণে মই কি কৰিছিলোঁ, সাধাৰণতে চিটখন যেনেকৈ থাকে পাছফালৰ পৰা থকা জেগাত চিটৰ পাছফালে যিটো আউজি থাকে সেইটো জেগাহে মই প্ৰথমলৈ চুবলৈ চেষ্টা কৰোঁ, নহ'লে মানুহৰ গাত চুই পালে আৰু দিগদাৰো হ'ব। যি নহওক, মই আন্ধাৰে মুন্ধাৰে গৈ পাৰ হৈ সেই যিডোখৰ অন্ধকাৰ ঠাই সেইডোখৰ অকণমান আগবাঢ়ি কিছু অলপ পোহৰ হৈ উঠা সেইটো জেগাত পালোঁগৈ। ইফালে সিফালে চকু ফুৰাইছোঁ, নাই সিহঁত তিনিজনীক মই দেখি নোপোৱা হৈ থাকিলোঁ। চালা কিনো হৈ গ'ল আৰু বেয়াও লাগিছে। ইমান কষ্ট কৰি মই সোমাই আহিলোঁ, বেলকনি তলৰ ফালে সোমালোঁ। সোমাই পপুলাৰ যিটো চিট থাকে সেই চিটকেইটা সাংঘাতিকভাৱে অন্ধকাৰ হয় আচলতে। তো সেইটো কাৰণে মোৰ প্ৰব্লেম হৈ গ'ল। মই কথাবোৰকে ভাবি ভাগৰি পৰিছোঁ আৰু সিহঁত তিনিজনীক চাগে মই লগে নেপাম। অলপ সময় ইফালে সিফালে মই চোৱা চিতা কৰিলোঁ, পাছত মই দেখি নোপোৱা হ'লোঁ। চিনেমা চুৰু কৰিবলৈও সময় হৈ গ'ল। মই সিহঁত তিনিজনীক বিচাৰিয়ে নাপালোঁ, খুব ভাগৰি পৰিছোঁ। লাষ্ট মমেণ্টত মই সকলো আশাই এৰি দিছিলোঁ, সিহঁত তিনিজনীক চাগে মই লগ নাপাম বুলি ভাবি অকণমান আগবাঢ়ি লৈ এখন চিটত মই বহি দিছোঁ আৰু অকণমান আগবাঢ়িলোঁ। সেই ঠাইখিনিৰ পৰা অকণমান আগবাঢ়ি লোৱাৰ পাছত এখন চিটত মই বহি চিনেমা আৰম্ভ হৈছে, মই চাবলৈ আৰম্ভ কৰিছোঁ। তো চিনেমাখন দি আছিলে সেইখিনি সময়ত হিন্দী চিনেমা হয়, মেনে প্যাৰ কিয়া। কোনোবা হিৰ' হিৰণী আছিলে আৰু খুব ৰোমান্টিক চিনেমা হয়। তো সেইখিনি সময়ত বেচেলৰ ডেকা গাভৰুবোৰৰ কাৰণে তেনেকুৱা চিনেমাই খুব প্ৰয়োজন হয় আচলতে। তো আমাৰো খুব ভাল লাগে তেনেকুৱা চিনেমা চাবলৈ। তো তাকে চিনেমাখন চাবলৈ আৰম্ভ কৰিলোঁ। অলপ সময় চিনেমা চোৱাৰ পাছত মোৰ মনটো আচলতে চিনেমা হলৰ পৰ্দাত নাই, সিহঁত তিনিজনীকে মই মন কৰি আছিলোঁ। অলপ কিবা জোনৰ আৱাজ শুনা নিচিনা লাগিলে মোৰ। তাৰপিছত মই পাছফালে লাহেকৈ অকণমান ঘূৰি চালোঁ। ঘূৰি চাই দেখিলোঁ সঁচাকৈ সিহঁত তিনিজনীয়ে বহি আছে। আৰু মোৰ মনটো একদম এনেতো গৰমেই, আৰু সিহঁত তিনিজনীক মই দেখাই পাই গোটেই ভিতৰি ঘামি মই মানুহজন শেষ হৈ গৈছোঁ। আৰু উপায় নাই, সেই মুহূৰ্তটো মইহে বুজিম আচলতে কেনেকুৱা লাগে। নতুনকৈ প্ৰেমত পৰা বা কাৰোবাক ভাল লগাটো কেনেকুৱা হয়, কেনেকুৱা ধৰণৰ অনুভৱ হয়, সেইখিনি যাৰ ক্ষেত্ৰত হয় তেওঁহে অনুভৱ কৰিব পাৰিব আচলতে। চিনেমা চলিছে, আগফালে মোৰ মন আছে, পাছফালে কেলে সিহঁত তিনিজনী বহি আছে। তাৰপিছত সিহঁত তিনিজনীয়ে ভালকৈ জানে মই যে জোনৰ প্ৰতি বহুত দুৰ্বলতা আছিলোঁ এই কথাবোৰ। তো সেইটো কাৰণে হয়তো সিহঁত তিনিজনীয়ে আলোচনা কৰিছে। এই অলপ আগত যে মই কৈছিলোঁ বাছখনত উঠি থাকোঁতে চিনেমা হলত কথা কৈছিলে, চিনেমা চাবলৈ যোৱাৰ পাছত তাতে আৰম্ভ কৰিম বুলি কৈছিলে যে কিবা এটা কথা কৈছিলে, তই যে ইমান ৰোমান্টিক হৈ গৈছ আমি গম নোপোৱাকৈ, সেই কথাখিনিকে পুনৰ আৰম্ভ কৰিছে। সম্ভৱ মোকে শুনাইছে চাগে। আৰু বেচেলৰ ডেকা যেতিয়াও সেইখিনি সময়ত সদায় পকেটত কিছুমান বস্তু ৰখা হওঁ, যেনে এখন কাগজ, উকা কাগজ আৰু কলমটো থাকেই আৰু লগত। সিহঁত তিনিজনী কথাই মই শুনি আছোঁ আচলতে। পৰ্দাখন আছে আগফালে, চিনেমা চাব লাগে, মোৰ মনটো আছে পাছফালে। তাৰপিছত ইজনীয়ে সিজনীকে মোকে শুনাই কৈ আছে, তই যে ইমানবোৰ আগবাঢ়ি গ'লি, আমাৰ দুজনীক যে কিয় কোৱা নাই ঐ জোন বুলি কৈছে আৰু। তাৰপিছত লগৰ এজনীয়ে হাঁহি পিনি কৈছে, ক'ত ক'ব, এতিয়া নিজৰ সুবিধা হ'ল আৰু আমাৰ বাকী দুইজনীৰ কথা ভাবিবলৈ সময় নাই জোনৰ, নিজেতো বহুত আগবাঢ়ি গ'লতো। এনেকৈ কিছুমান কথা কৈছে আৰু কোৱাৰ পিছত মই ভাবিছোঁ এই কথাখিনিতো মোকেই কৈছে, গতিকে মই ৰ'ব নোৱাৰিলোঁ আৰু পটককৈ পকেটৰ পৰা
কলমটো উলিয়ালোঁ আৰু আগৰ পকেটত ৰখা আছিলে এখন মই কাগজ ৰাখোঁ সদায়। আচলতে সেইখিনি সময়ত বিশেষ কামতো লাগে কাগজ দিয়কচোন। কাগজখন উলিয়াই ল'লোঁ। কাগজখন উলিয়াই মই 3টা শব্দ লিখিলোঁ, আই লাভ ইউ। আই লাভ ইউ লিখাৰ পাছত কাগজখন ধুনীয়াকৈ জাপিলোঁ। জাপি মেলি জোন, তৃষ্ণা, মণিকা, জোনে মাজত বহিছে, তৃষ্ণা আৰু মণিকাই ছাইডত বহিছিলে। মই একো নুসুধিলোঁ আৰু মই সেই যি আই লাভ ইউ লিখা যিখন কাগজ আছিলে সৰুকৈ এখন কাগজ, সেই কাগজখনকে জাপি মই জোনৰ হাতত গুজি দিলোঁ। মই ক'লোঁ পাছত পঢ়ি চাবা বুলি ক'লোঁ। তাই একো মাত নেমাতিলে। মই ভাবিছোঁ কামবোৰ হৈ গ'ল আৰু এনেকৈ ক'লোঁ যদি আৰু চিন্তা নাই, যিহেতু মই দিয়া কাগজখন ৰিচিভ কৰিছে খুব ভাল কথা, এনেকৈ মই ভাবিছোঁ। যি নহওক চিনেমা আকৌ চলি আছে। চিনেমা হল আগফালে, পৰ্দা আগফালে, মোৰ মন পাছফালে। হ'বও দিয়কচোন, কিয়নো মই জোনৰ প্ৰতি বৰ বেছিকৈ দুৰ্বলতা আছিলোঁ আৰু সেই কথাটো তৃষ্ণা আৰু মণিকাই খুব ভালকৈ জানে। হয়তো জোনেও জানে, জোনে জানিলেও ময়ো ক'ব নোৱাৰোঁ তাইৰ আগত, বা তাইও তেনেকুৱা ধৰণে সুবিধা হোৱা নাই সেই কথাখিনি মই ক'ব পৰা হোৱাকৈ কিবা এটা যে সুবিধা কৰি দিব পাৰিব। তাইও তেনেকৈ আমাৰ ওচৰত নাহে। আচলতে মোৰ ঘৰৰ পৰা অকণমান দূৰ হয়, গাঁৱৰ ছোৱালী হ'লেও এনেই খুব ভাল লাগে আৰু ভাল লাগিবই দিয়কচোন। আচলতে তেনেকুৱা ভাল লগা সকলো ক্ষেত্ৰত নহয় আৰু জোনৰ ক্ষেত্ৰত হৈছিলে। আৰু চিনেমা অলপ সময় চলাৰ পাছত হাফ টাইম হ'ল, অৰ্থাৎ সেইখিনি সময়ত অকণমান ৰেষ্ট কৰিবলৈ সুবিধা দিয়া হয়। তো সকলোৱে নগ'লেও কিছুমানে বাহিৰত বহেগৈ বা বাহিৰৰ পৰা কিবা তামোল পাণ চিগৰেট কিবা কিবি খাবলৈ সুবিধা কৰা এটা সময় দিয়া হয় চিনেমা চলি থকা আধা হোৱাৰ পাছত। তো যি নহওক মই সেইখিনি সময়ত ওলাই আহিলোঁ। আৰু সেই সময়খিনিত আচলতে কি হয়, টকা 100টো বহুত বেছি মূল্যৱান। আচলতে মোৰ হাতত তেতিয়া আছিলে 100 টকাৰ পৰা 200 টকাৰ ভিতৰত আৰু কিবা এটা পইচা আছিলে মোৰ লগত, কিবা এটা সৰু এমাউণ্ট এটা আছিলে। যি নহওক সেই পইচাখিনি বহুত কামত আহে আচলতে। আৰু সেই বয়সত মই কি কৰিছিলোঁ আচলতে ক'ব নালাগে বাৰু, হ'লেও মই কৈ দিছোঁ। সেইখিনি সময়ত মই চিগাৰেট খাইছিলোঁ। তাৰপিছত গ'লোঁ, বাহিৰত ওলাই গ'লোঁ। বাহিৰত ওলাই এটা ঘুমটি দোকানত সোমালোঁ। ঘুমটি দোকানত সোমোৱাৰ পাছত মই মোৰ নিজৰ কাৰণে চিগাৰেট 3টা ল'লোঁ আৰু প্লাছ সিহঁত 3জনীলৈ চানা 15 টকা নে নহয় 15 টকা নহয় 10 টকা। 10 টকাটো যথেষ্টখিনি দিয়ে। 10 টকা চানা ল'লোঁ, শুকান চানা। তাৰপিছত মই লাহেকৈ বান্ধি পুনৰ ভিতৰলৈ সোমাই গৈছোঁ। সিহঁতি 3জনী হাঁহি আছে, মোকে শুনাইছে নে কিবা কৰিছে মই ভালকৈ নাজানো। হ'লেও মই যেতিয়া সিহঁতৰ আগৰ বেঞ্চখনত বহি আছিলোঁ, পাছফালে মোৰ পাছফালে বহি থকা বেঞ্চখনত সিহঁত 3জনী বহি আছিলে। তাৰপিছত মই যে চানা টোপোলাটো যে লৈ গ'লোঁ বুলি ক'লোঁ, সেই চানা টোপোলাটো জোনৰ কোচত মই গুজি দিলোঁ। খাবা বুলি ক'লোঁ আৰু খাই নেখাই বেলেগ কথা, মই মানে নোৱাৰিলোঁ আৰু মই নিদিয়াকৈ থাকিব নোৱাৰিলোঁ আচলতে। তাৰপিছত দিলোঁ, খাইছে চাগে। প্ৰায় চিনেমা আৰু আৰম্ভ হ'ল, চলি আছে। মোৰ আচলতে পৰ্দাখনলৈ মোৰ মন নাই, মোৰ মনটো পাছফালেহে। কেলৈ জোনে বহি আছে পাছফালে, লগত তৃষ্ণা আৰু মণিকা। তাৰপিছত কি হ'ল, চানা টানা খালা চাগে, মই চিগাৰেট এটা হুপিলোঁ। ভিতৰত চিনেমা হল সেনেকুৱাই আৰু ভিতৰতো চিগাৰেট হুপিব পৰা যায় আচলতে। বেলেগেও হুপে যেতিয়া ময়ো হুপিছোঁ। কাৰোবাৰ কষ্ট হয়, উপায় নাই, তেনেকৈ খোৱা হয়। প্ৰায় চিনেমা পুনৰ আৰম্ভ হোৱাৰ 10 মিনিটমান পাছত মণিকাই কৈছে তেতিয়া, ঐ জোন, তই আকৌ এই যে দাদাই যে কিবা এটা দি আহিছিলে, তই কিবা এটা দি পঠাই দে আকৌ, তেনেকৈ কৈছে। মই কাণ পাতি আছোঁ আৰু কিনো কয়। তাৰপিছত মোৰ খুব ভাল লাগিছে তেনেকৈ কোৱাৰ কাৰণে। প্ৰায় 1-1.5 মিনিটমান কথাখিনি কোৱাৰ পাছত এখন কাগজ মোক জাপি দিছে। আন্ধাৰ খুব আন্ধাৰ হয় আচলতে সেইখিনি সময়ত, মানুহৰ খুব জুম, আন্ধাৰ হয়। তাৰপিছত কাগজখন জাপি দিয়াৰ পাছত জোনে মোক কৈছে, দাদা আপুনি পাছত পঢ়ি চাব বুলি ক'লে। যেতিয়া চিনেমা শেষ হ'ব ওলাই গৈ দেৰিকৈ আপুনি পঢ়ি চাব বুলি ক'লে। মই দেৰি নকৰিলোঁ, কাগজখন ল'লোঁ আৰু খুব ভাল লাগিছে মোৰ। জাপি মেলি মই জেপত থলোঁ। প্ৰায় 30 মিনিটমান পাছত কি হ'ল, চিনেমা শেষ হ'ল। চিনেমা শেষ হোৱাৰ পাছত মানুহ খুব ভিৰ, ওলোৱা আৰু সোমোৱা সেইখিনি সময়তে বেছি ভিৰ হয়। তাৰপিছত মোতকৈ যিহেতু সিহঁত
অলপ পাছফালে বহি আছিলে ওলাবৰ কাৰণে সিহঁত তিনিজনীৰ কাৰণে সুবিধা হ'ল কিবা সুবিধা কৰে আৰু ছোৱালী মানুহ বুলি ক'লে কোনোবাই ৰাস্তাও এৰি দিয়ে দেচোন তো সেইটো কাৰণে আগৰ অকণমান ওলাই আহিব পাৰিলে ময়ো খুব সোনকালে ওলাবলৈ চেষ্টা কৰিছোঁ কেলে যোনে কিবা এটা লিখি দিছে মই পঢ়িম সেইবুলি মোৰ খুব আগ্ৰহেৰে মই ওলাই গৈছোঁ কেতিয়া চিনেমা হলৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাব পাৰোঁ তাকে মই ভাবি আছিলোঁ যি নহওক আন্ধাৰে মুন্ধাৰে প্ৰথম ডোখৰ আহিলোঁ পাছত যেতিয়া মানুহবোৰ ওলাই থকা হৈছিলে ওলোৱা সময়ত আকৌ লাইটবোৰ জ্বলাই দিলে বাৰু তথাপি মই চেষ্টা কৰিছোঁ জোন আৰু লগৰ দুজনীক লগ পালে মোৰ বেছি ভাল লাগিব বুলি পটাপট ওলাবলৈ চেষ্টা কৰিছোঁ হ'লেও কি ক'ব মানুহৰ খুব ঠেলা হেঁচাৰ কাৰণে মই ওলাবলৈ মোৰ সুবিধা নহ'ল অকণমান সময় দেৰি হৈ গ'ল মই নাজানো মাত্ৰ মোৰ উদ্দেশ্য হ'ল মই বাহিৰলৈ ওলাম বাহিৰলৈ ওলোৱাৰ পাছত যোনে দিয়া কাগজখনতনো কি লিখিছে মই তাকে চাম মোৰ সেইখিনিয়ে মোৰ আশা আৰু সেই কথাখিনিকে মই ভাবি ভিতৰৰ পৰা ওলাইছোঁ কি হ'ল মই ওলাই আহিলোঁ মোতকৈ সিহঁত তিনিজনী হয়তো 3-4 মিনিটমান আগতে ওলাই আহিলে ওলাই আহি সিহঁত তিনিজনী ক'ত আছে কি কথা মই বাৰু নাজানো যি নহওক মই বাহিৰলৈ ওলাই আহিয়ে অকণমান মানুহৰ জুম দেখিছোঁ বাহিৰত ঠেলা হেঁচা হৈ আছে সেইখিনি সময়ত হৈও দিয়কচোন লাহেকৈ মই অকণমান ছাইডলৈ ওলাই লৈছোঁ কেলৈ যোনে কিবা এটা লিখিছে সেইখিনি মই পঢ়িব লাগিব তাৰপিছত কি হ'ল লাহেকৈ মই অকণমান দূৰলৈ আহি অকণমান ছাইড ওলা মুকলি ঠাইলৈ আহি মই যোনে দিয়া কাগজখন জেপৰ পৰা লৈছোঁ তাৰপিছত সিফালে কি হ'ল সিহঁত তিনিজনীয়ে মোতকৈ আগত আহি অকণমান দূৰত অলপ মুকলি অলপ আচুতীয়া ঠাইত অকণমান আচুতীয়া ঠাইত সিহঁত তিনিজনী বহি আছে আচলতে সিহঁত তিনিজনী মোকে অনুকৰণ কৰি আছিলে চাগে তাৰপিছত কি হ'ল মই লাহেকৈ মোৰ জেপৰ পৰা সেই কাগজখন উলিয়ালোঁ কাগজখন খুব ধুনীয়াকৈ জাপি দিছে মই ভাবিছোঁ কিবা এটাতো লিখিছে ৰিপ্লাইটো পাই গ'লোঁ আজিৰ পৰা নতুন প্ৰেম মোৰ হ'ল কেলৈ মই বহুদিনৰ আগৰ পৰা জোনৰ লগত বলিয়া হৈ আছিলোঁ যদি তায়ে মোক ৰিপ্লাই দিছে তেতিয়াতো বহুত ভাল কথা এনেকৈ ভাবি উলিয়াবলৈ আৰম্ভ কৰিছোঁ কাগজখন উলিয়াইছোঁ জেপৰ পৰা কাগজখন মই উলিয়াই লাহেকৈ যেতিয়া মই খুলি চাওঁ খুলিলোঁ দেখিছোঁ কাগজখনত একো লিখা নাই একেবাৰে নীল মানে একো লিখা নাই মাত্ৰ কাগজ না কাগজ সৰু এখন কাগজ হয় উকা কাগজ জাপি দিছিলে তো সেই কাগজখনত একো লিখা নাই আচলতে সিহঁত তিনিজনীয়ে মোকে চাবৰ কাৰণে সেইটো কৰিলে সিহঁত তিনিজনীয়ে অলপ দূৰৰ পৰা মন কৰি আছিলে মোকে অনুকৰণ কৰি আছিলে এনেকুৱা বেয়াকৈ হাঁহি পঠিয়াই দিলে নহয় মোৰ অৱস্থাটো চাই তাৰপিছত আৰু কি কৰিব মই বহুত দুখ পালোঁ মনত দুখ পাই লগে লগে মই মানুহৰ মাজত সোমাই পৰিলোঁ আৰু মই তেতিয়াই প্ৰতিজ্ঞা কৰিলোঁ ইহঁত তিনিজনীৰ আগত যেন মই কেতিয়াও ওলাবলগীয়া নহয় তাকে মই প্ৰতিজ্ঞা কৰিলোঁ তাৰপিছত লগে লগে মই মানুহৰ মাজত সোমাই পৰিলোঁ আৰু সেইখিনি মুহূৰ্তত মোৰ এনেকুৱা হৈছিলে মোৰ গাৰ পৰা যেন মাংস এডোখৰ ছিগি পৰিছে মাটিত সৰি পৰিছে তেনেকুৱা লাগিছিলে তো যি নহওক প্ৰেম এনেকুৱাই মোৰ অকলে কাৰোবাক ভাল লাগিলেও নহ'ব মই যেনেকৈ জোনক মোৰ ভাল লাগিছিলে জোনেও যদি মোক ভাল পোৱা হ'লে বা ভাল লগা মনোভাৱ থকা হ'লে নিশ্চয় তাইও কিবা এটা চিন্তা কৰি মোক ৰিপ্লাই ভালকৈয়ে দিলে হ'লে এইবোৰ স্বৰ্গীয় অৱদান আচলতে একপক্ষ নহয় যি নহওক বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাব ভিডিঅ'টো চাই মোৰ কথাখিনি যদি শুনি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।